এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ পিতৃ হৈছে কংগ্ৰেছ নেতা কংগ্ৰেছী বিধায়ক নুৰুল হুদা আৰু পুত্ৰ হৈছে তেলচুৰ আৰু তেলচুৰি কাণ্ডৰ সৈতে জড়িত থকাৰ পিছতে এতিয়া নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা আৰক্ষীৰ জালত পৰিছে আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰকিবুল হুদা কিন্তু তেলচুৰি গেঙৰ সৈতে জড়িত থকাৰ প্ৰমাণ লাভ কৰিছে আৰক্ষীয়ে আৰু তাৰ পাছতে নাম হাগুৰ খাই পৰাৰ পাছতে আত্মসমৰ্পণ কৰিছিল এইগৰাকী ৰকিবুল হুদাক তাৰ পাছতে আৰক্ষীয়ে জেৰা চলাইছিল 3 ঘণ্টা ধৰি জেৰা চলোৱাৰ অন্তত নগাঁও আৰক্ষীয়ে এনেদৰে এটি গ্ৰেপ্তাৰ কৰিছে নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাক আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম অৱশেষত গ্ৰেপ্তাৰ হৈছে বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা আৰু কলিয়াবৰ থানা 3 ঘণ্টা জেৰাৰ অন্তত গ্ৰেপ্তাৰ আমচুৰ নেতাজনক দেওবাৰে কলিয়াবৰ থানাত আত্মসমৰ্পণ কৰিছিল ৰকিবুল হুদাই কলিয়াবৰ থানাত আত্মসমৰ্পণ কৰিছিল তেলচুৰি গেঙৰ সৈতে জড়িত বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা আৰু তেলচুৰিৰ অভিযোগত নগাঁও আৰক্ষীয়ে বিচাৰি ফুৰিছিল ৰকিবুল হুদাক তাৰ পাছতে তেখেতে পলায়ন কৰি আছিল কিন্তু অৱশেষত আত্মসমৰ্পণ কৰাৰ পাছতে গ্ৰেপ্তাৰ ৰকিবুলে তেলচুৰি চক্ৰৰে জড়িত তথ্য লাভ কৰিছিল আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি চলাইছিল অভিযান ৰকিবুলক বিচাৰি দিছপুৰ বিধায়ক আবাসতো আৰক্ষীয়ে চলাইছিল অভিযান ৰূপসীৰ বিধায়ক আবাসতো অভিযান চলাইছিল নগাঁও আৰক্ষীয়ে আৰু 48 ঘণ্টাৰ আত্মগোপনৰ পাছত অৱশেষত নিজেই ধৰা দিছিল বা আত্মসমৰ্পণ কৰিছিল নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাই আৰু ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে তেলচুৰি গেঙৰ 5 সদস্য আৰু 5 সদস্যৰ ভিতৰত এগৰাকী হৈছে নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা অৱশেষত গ্ৰেপ্তাৰ বা আৰক্ষীৰ জালত এতিয়া কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাই তেলচুৰি কৰিছিল তেলচুৰি কাণ্ডৰ জড়িত আছিল তেলচুৰি গেঙৰ সৈতে জড়িত আছিল আৰু তাৰ পাছতে এনেদৰে এতিয়া আৰক্ষীয়ে যি তদন্ত চলাই আছিল তদন্তৰ অন্তত আত্মসমৰ্পণ কৰাৰ পাছতে আমচু নেতা তথা কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা এতিয়া আৰক্ষীৰ জালত পৰিছে কেইবাগৰাকীও জালত পৰা পৰিলক্ষিত হৈছে 5 গৰাকী গ্ৰেপ্তাৰ হৈছে আৰক্ষীৰ জালত পৰিছে তেলচুৰি বৃহৎ কাণ্ডৰ সৈতে জড়িত আছিল এক বৃহৎ চক্ৰ আছিল এক গেং আছিল য'ত তেলচুৰি কৰিছিল বিভিন্ন ক্ষেত্ৰৰ পৰা তেলচুৰি কাণ্ডৰ সৈতে জড়িত আছিল আৰু তাতেই জড়িত আছিল এইগৰাকী কংগ্ৰেছী বিধায়কৰ পুত্ৰ ৰকিবুল হুদা নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা জড়িত আছিল আৰু জড়িত থকাৰ পাছতেই আৰক্ষীয়ে যি তথ্য লাভ কৰিছিল আৰক্ষীয়ে তথ্য লাভ কৰাৰ পাছতে অভিযান চলাইছিল অভিযানৰ অন্তত এতিয়া দেখিবলৈ পোৱা গৈছে এইগৰাকী নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা এতিয়া আৰক্ষীৰ জালত পৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে তেলচুৰি কাণ্ডৰ সৈতে জড়িত বা গেঙৰ 5 সদস্য দেওবাৰে কলিয়াবৰ থানাত আত্মসমৰ্পণ কৰিছিল ৰকিবুলে আত্মসমৰ্পণ কৰাৰ পাছতে আৰক্ষীয়ে 3 ঘণ্টা ধৰি জেৰা চলাই আৰু জেলাৰ অন্তত প্ৰমাণ হয় যে ৰকিবুল হুদা তেলচুৰি কাণ্ডৰ সৈতে জড়িত আছিল আৰু এইগৰাকী ৰকিবুল হুদা এতিয়া তেলচুৰ বুলি প্ৰমাণিত হৈছে ইফালে কংগ্ৰেছৰ নেতা পিতৃ হৈছে কংগ্ৰেছৰ নেতা কংগ্ৰেছী বিধায়ক ৰূপসীৰ বিধায়ক আৰু পুত্ৰ হৈছে তেলচুৰ আৰু তেলচুৰ ৰকিবুল হুদাক এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ জালত পৰিছে আৰু তাৰ পাছতে এতিয়া পিতৃৰ নাক কাটিছে চুৰ ৰকিবুল হুদাই পুত্ৰ ৰকিবুল হুদাই পিতৃ বিধায়কৰ নাক কটা পৰিলক্ষিত হৈছে আৰু যাকে লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে যে এগৰাকী বিধায়কৰ পুত্ৰই কি কাৰণবশত এনেদৰে তেলচুৰি কাণ্ডৰ সৈতে জড়িত হ'বলগীয়া হ'ল সেই প্ৰশ্ন এতিয়া সৰ্বত্ৰে উত্থাপন হৈছে বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে কালি নিশাৰ ভাগতে গ্ৰেপ্তাৰ কৰা হৈছে নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা কিছু মন্তব্য আছে নগাঁও আৰক্ষীৰ অধীক্ষকৰ এই সন্দৰ্ভত আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম হয় আমি এটা খুচখুচ কৰি আছো ইনভেষ্টিগেশ্যন চলি আছে এতিয়া আমি তেওঁকে গ্ৰেপ্তাৰ কৰিছোঁ আৰু কাইলৈ কোৰ্টত প্ৰডিউচ কৰিম তাৰ পৰা পৰৱৰ্তী সময়ত আপোনালোকক জনাম স্যাৰ তেওঁ মানে তেলচুৰিৰ লগত জড়িত থকাটো সত্য সেইটো ৰাতিপুৱাই মই কৈছোঁ যে যিখিনি এভিডেন্স আমাৰ আছে আপোনালোকে গমেই পাইছে আৰু সেইখিনি এতিয়া আমি তেওঁক খুচখুচ কৰিলোঁ আৰু যিখিনি আমি এভিডেন্স পাইছোঁ কোৰ্টত কালি প্ৰডিউচ কৰিম কোনোবা জড়িত হৈ আছে নেকি তেওঁলোক এতিয়া ক'ব পৰা গ্ৰেপ্তাৰ কৰা হৈছে হয় আমি এতিয়া খুচখুচ কৰি আছোঁ ইনভেষ্টিগেশ্যন চলি আছে এতিয়া আমি তেওঁকে গ্ৰেপ্তাৰ কৰিছোঁ
আৰু কাইলৈ কোৰ্টত প্ৰডিউচ কৰিম তাৰ পৰা পৰৱৰ্তী সময়ত আপোনালোকক জনাম স্যাৰ তেওঁ মানে তেল চুৰিৰ লগত জড়িত থকাটো সত্য সেইটো ৰাতিপুৱাই মই কৈছোঁ যে যিখিনি এভিডেঞ্চ আমাৰ আছে আপোনালোকে গমেই পাইছে আৰু সেইখিনি এতিয়া যি আমি তেওঁক সোধ কৰিলোঁ আৰু যিখিনি আমি এভিডেঞ্চ পাইছোঁ কোৰ্টত কালি প্ৰডিউচ কৰিম আৰু কোনোবা জড়িত হৈ আছে নেকি তেওঁলোক এতিয়া ক'ব পৰা হ'ব গ্ৰেপ্তাৰ কৰা হৈছে